2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বাজেটে চাহ জনগোষ্ঠী আদিবাসীসকলৰ বাবে দিলে কেইবাটাও ভাল খবৰ। এই বৰ্ষত চাহ বাগিচাৰ 1,14,000 পৰিয়ালৰ ভূমি অধিকাৰ নিশ্চিত কৰাৰ লক্ষ্য। এই বিত্তীয় বৰ্ষৰ ভিতৰত চাহ বাগিচাৰ 1,14,000 পৰিয়ালৰ ভূমি অধিকাৰ নিশ্চিত কৰাৰ লক্ষ্য। অহা 5 বছৰত 3.5 লাখ চাহ বাগিচাৰ পৰিয়ালৰ প্ৰতিটো পৰিয়ালেই ভূমিৰ আইনী স্বত্ব লাভ কৰাৰ লক্ষ্য। বিধানসভাত দাখিল হ'ল 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বাজেটত বহু ডাঙৰ ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। অসমৰ প্ৰতিটো ক্ষেত্ৰৰ ওপৰত বাজেটত বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰে জয়ন্ত মল্ল বৰুৱাই। অসমৰ প্ৰায় 30,000 চাহ বাগিচাৰ পৰিয়ালে ইতিমধ্যে ভূমিৰ পট্টা লাভ কৰিছে। এই বিত্তীয় বৰ্ষৰ ভিতৰতে আন 1.14 লাখ পৰিয়ালৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ লক্ষ্য চৰকাৰৰ। ইতিমধ্যে 250খন চাহ বাগিচাত ভূমি জৰীপৰ কামো আৰম্ভ হৈছে। চাহ উদ্যোগৰ পৰা সংগ্ৰহ কৰা কৃষি আয়কৰৰ সমগ্ৰ ধন কেৱল চাহ বাগিচাৰ জনগোষ্ঠীসমূহৰ কল্যাণ আৰু উন্নয়নৰ বাবে সংৰক্ষিত কৰি ৰখা হ'ব। সবল চাহ জনগোষ্ঠী অসমৰ চাহ বাগিচাৰ কল্যাণ। অধ্যক্ষ মহোদয়, আপুনি অৱগত যে পূৰ্বৰ কাৰ্যকালত আমাৰ চৰকাৰে বহু প্ৰজন্ম ধৰি একেবোৰ শ্ৰমিক লাইনতে বসবাস কৰি অহা চাহ বাগিচাৰ জনগোষ্ঠীসমূহে সন্মুখীন হোৱা অনিশ্চয়তাক অন্ত পেলাবলৈ এক গুৰুত্বপূৰ্ণ আইন গ্ৰহণ কৰিছিল। সমগ্ৰ অসমৰ প্ৰায় 30,000 চাহ বাগিচাৰ পৰিয়ালে অভিলেখ সময়ৰ ভিতৰত ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছিল। ইতিপূৰ্বে আন 250খন চাহ বাগিচাৰ জৰীপৰ কাম আৰম্ভ হৈছে আৰু এই বিত্তীয় বৰ্ষতে আমাৰ চৰকাৰে অতিৰিক্ত 1,14,000 পৰিয়ালক ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব। মই অতি আনন্দৰে জনাব বিচাৰোঁ যে ভাৰত চৰকাৰে চাহ বাগিচাৰ যোগ্য শ্ৰমিকসকলক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ প্ৰদানৰ সুবিধা কৰাৰ বাবে এক নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদাৰতাৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা 5 বছৰৰ ভিতৰত আমি নিশ্চিত কৰিম যাতে অসমৰ 3,50,000 চাহ বাগিচাৰ পৰিয়ালৰ প্ৰতিটো পৰিয়ালে নিজৰ ভূমিৰ অধিকাৰ স্বত্ব লাভ কৰে। অধ্যক্ষ মহোদয়, মই চাহ উদ্যোগসমূহৰ পৰা সংগ্ৰহ কৰা কৃষি আয়কৰ সমগ্ৰ ধন এতিয়াৰে পৰা কেৱল চাহ বাগিচাৰ জনগোষ্ঠীসমূহৰ কল্যাণ আৰু উন্নয়নৰ বাবে সুকীয়াকৈ সংৰক্ষণ কৰি ৰখা হ'ব। আনহাতে বাজেটত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰে যে অনুসূচিত জাতি, অনুসূচিত জনজাতি, চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বিশেষ আৰ্থিক আৰু শিক্ষাগত সহায় আগবঢ়াব চৰকাৰে। আমাৰ চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাহ জনগোষ্ঠী, আদিবাসী সম্প্ৰদায় আৰু দিব্যাংগজনৰ মেধাৱী শিক্ষাৰ্থীসকলক জলপানী, শৈক্ষিক উদগনি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাহায্য প্ৰদান কাৰ্যসূচীৰ জৰিয়তে সহায় আগবঢ়াই যাব। 2026-27 বৰ্ষৰ এই জলপানী আৰু সাহায্য আঁচনিৰ জৰিয়তে 3,75,000তকৈ অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে। আমি চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকসকলৰ উন্নত মাতৃত্বকালীন যত্ন আৰু পৰিপুষ্টি নিশ্চিত কৰিবলৈ 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিম। 2025-26 বৰ্ষত এই আঁচনিৰ অধীনত চাহ বাগিচা এলেকাত 32,882 গৰাকী গৰ্ভৱতী মহিলা শ্ৰমিকলৈ সাহায্য আগবঢ়োৱা হৈছে আৰু এই বছৰ প্ৰায় 35,000 গৰাকী এনে মহিলা উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি HIV/AIDS-ৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালসমূহৰ লক্ষ্য নিৰ্ধাৰিত সামাজিক সাহায্য পুনৰ আৰম্ভ কৰিম, য'ত যোগ্য সংক্ৰমিত আক্ৰান্ত শিশু আৰু মৃত HIV/AIDS ৰোগীৰ বিধৱা পত্নীসকলক 1 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব।
2026-27 বৰ্ষৰ বাবে এই আঁচনিৰ অধীনত প্ৰায় 140 গৰাকী শিশু আৰু বিধৱা মহিলাই এনে লাভালাভ পাব বুলি আশা কৰা হৈছে। আমাৰ চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাহ জনগোষ্ঠী, আদিবাসী সম্প্ৰদায় আৰু দিব্যাংগজনৰ মেধাৱী শিক্ষাৰ্থীসকলক জলপানী, শৈক্ষিক উদগনি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাহায্য প্ৰদান কাৰ্যসূচীৰ জৰিয়তে সহায় আগবঢ়াই যাব। 2026-27 বৰ্ষৰ এই জলপানী আৰু সাহায্য আঁচনিৰ জৰিয়তে 3,75,000তকৈ অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে। আমি চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকসকলৰ উন্নত মাতৃত্বকালীন যত্ন আৰু পৰিপুষ্টি নিশ্চিত কৰিবলৈ 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিম। 2025-26 বৰ্ষত এই আঁচনিৰ অধীনত চাহ বাগিচা এলেকাত 32,882 গৰাকী গৰ্ভৱতী মহিলা শ্ৰমিকলৈ সাহায্য আগবঢ়োৱা হৈছে আৰু এই বছৰ প্ৰায় 35,000 গৰাকী এনে মহিলা উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি HIV/AIDS-ৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালসমূহৰ লক্ষ্য নিৰ্ধাৰিত সামাজিক সাহায্য পুনৰ আৰম্ভ কৰিম, য'ত যোগ্য সংক্ৰমিত আক্ৰান্ত শিশু আৰু মৃত HIV/AIDS ৰোগীৰ বিধৱা পত্নীসকলক 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। 2026-27 বৰ্ষৰ বাবে এই আঁচনিৰ অধীনত প্ৰায় 140 গৰাকী শিশু আৰু বিধৱা মহিলাই এনে লাভালাভ পাব বুলি আশা কৰা হৈছে। আমাৰ চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাহ জনগোষ্ঠী, আদিবাসী সম্প্ৰদায় আৰু দিব্যাংগজনৰ মেধাৱী শিক্ষাৰ্থীসকলক জলপানী, শৈক্ষিক উদগনি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাহায্য প্ৰদান কাৰ্যসূচীৰ জৰিয়তে সহায় আগবঢ়াই যাব। 2026-27 বৰ্ষৰ এই জলপানী আৰু সাহায্য আঁচনিৰ জৰিয়তে 3,75,000তকৈ অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে। আমি চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকসকলৰ উন্নত মাতৃত্বকালীন যত্ন আৰু পৰিপুষ্টি নিশ্চিত কৰিবলৈ 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিম। 2025-26 বৰ্ষত এই আঁচনিৰ অধীনত চাহ বাগিচা এলেকাত 32,882 গৰাকী গৰ্ভৱতী মহিলা শ্ৰমিকলৈ সাহায্য আগবঢ়োৱা হৈছে আৰু এই বছৰ প্ৰায় 35,000 গৰাকী এনে মহিলা উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি HIV/AIDS-ৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালসমূহৰ লক্ষ্য নিৰ্ধাৰিত সামাজিক সাহায্য পুনৰ আৰম্ভ কৰিম, য'ত যোগ্য সংক্ৰমিত আক্ৰান্ত শিশু আৰু মৃত HIV/AIDS ৰোগীৰ বিধৱা পত্নীসকলক 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। 2026-27 বৰ্ষৰ বাবে এই আঁচনিৰ অধীনত প্ৰায় 140 গৰাকী শিশু আৰু বিধৱা মহিলাই এনে লাভালাভ পাব বুলি আশা কৰা হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, A News 24/7।